ছাত্ৰ-ছাত্ৰীসকল আজি এই ভিডিঅ'ত তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 3 বাৰ্টক নামৰ কবিতাটোৰ আমি শেষৰখিনি প্ৰশ্ন কৰিবলৈ ওলাইছো ইতিমধ্যে মই এই পাঠটোৰ ওপৰত দুটা ভিডিঅ' বনাইছো আশা কৰিছো তোমালোকে সেই ভিডিঅ'কিটা চাইছা আৰু তাতে যিমানখিনি প্ৰথম দুটা ভিডিঅ'ত মই তোমালোকৰ যিখিনি কোৱেশ্চন আছিল সেই কোৱেশ্চনখিনি মই সলভ কৰিবলৈ চেষ্টা কৰিছিলো আশা কৰিছো তোমালোকে এই যিখিনি প্ৰশ্ন আছে এই প্ৰশ্নখিনি তোমালোকে কৰিছা এতিয়া আজি এই ভিডিঅ'টোত আমি যিখিনি শেষৰ ফালে যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনি আলোচনা কৰো বলা এতিয়া তোমালোকে এতিয়া চোৱা মই আগৰ কেইটা ভিডিঅ'ত এই গুটেইখিনি প্ৰশ্ন ইতিমধ্যে কৰিছো তাৰ পিছত আজি আমি ক'ৰ পৰা আৰম্ভ কৰিম পেজ নম্বৰ একেলগে আমাৰ ইতিমধ্যে হৈ গৈছে 42 লৈকে হৈ গৈছে ইতিমধ্যে তাৰ পিছত এতিয়া আমি এই 43 পেজৰ আমি কোৱেশ্চন 16 ৰ পৰা আৰম্ভ কৰিম ঠিক আছে কোৱেশ্চন 16 ৰ পৰা আৰম্ভ কৰিম এতিয়া ইয়াতে কি দিছে চোৱা ইয়াতে কি দিছে আমাক দুটা কলম দিছে A আৰু B আৰু তাৰে দুটা লেটাৰ আছে এটা A কলমটোত কি আছে S লেটাৰটো আছে A কলমটোত কি আছে S লেটাৰটো আছে আৰু B কলমটোত SH টো আছে কি আছে SH আৰু দুটাৰে সাউন্ড আমাক S টোৰ সাউন্ড কি আৰু SH ৰ সাউন্ড কি হে কথাটো আমাক ক'বলৈ কৈছে এতিয়া S ৰ সাউন্ডটো কি হৈছে স সিম্পল আমি যেটো স বুলি কওঁ হেতু S আখৰটো হেতু স সাউন্ড কৰে আৰু SH যেটো B কলমত SH আছে সেই SH সাউন্ড হৈছে স অলপ এই সাউন্ড স এতিয়া ইয়াতে কেনেবালো শব্দ দিছে আমি প্ৰথমে A কলমত যিগিটা শব্দ আছে A কলমত যিগিটা শব্দ আছে আমি হেগিটা চাইছো তেলে C তাৰ পিছতে এটো সোৱা সাইন তাৰ পিছত নেক্সট এটো হল SIP শিপ আৰু তাৰ পিছত এইফালে আছে SWT শুট SWT শুট ঠিক আছে ঠিক এতিয়া এফালে কি আছে SH B কলমটোত কি আছে SH আছে তাৰ পিছত এই প্ৰথমটো SHE হেতু she কি পঢ়িলে she তাৰ পিছত এটো SHINE shine তাৰ পিছত এটো SHIP sheep আৰু লাষ্টত কি আছে SHOWT shoot গতিকে এইকিটা তোমালোকে সাউন্ড কিটা হেকিবলৈ চেষ্টা কৰিবা যতে SH দেখা তাতে এই সাউন্ডটো কৰিবা শ ঠিক আছে ইয়াতে বুজিবলগীয়া বিশেষ একো নাই তাৰ পিছত চোৱা ইয়াতে আমাক এটা কি দিছে মোবাইল এটাৰ ভিতৰত কিবা অলপ লিখা আছে কি লিখা আছে আমি অলপ বুজিবলৈ চেষ্টা কৰো হা ইয়াতে কি দিছে যে 17 here is a message তাতে এটা খবৰ আছে সেই খবৰটো কোনে লিখিছে ৰিম্পি has written to ৰিকি ৰিম্পি নামৰ ছোৱালীজনী ৰিকিলে লিখিছে ক'ত লিখিছে অন her mobile তাৰ মোবাইলত লিখিছে এতিয়া আমি এই কথাখিনি কি আছে এই কথাখিনি অলপ পঢ়িবলৈ চেষ্টা কৰো হা কি নো লিখিছে আমি অলপ চাও এতিয়া প্ৰথমত কি আছে যে ৰিম্পি is telling Ricky Ricky কৈছে কি কৈছে about her plans for tomorrow কাইলে তাই কি প্ল্যান আছে কাইলে কি পৰিকল্পনা আছে সেই কথাটোৰ বিষয়ে ৰিকিক জনাইছে she is writing about তাই লিখিছে কিহৰ ওপৰত লিখিছে about what they will be হিহতি কি কৰিব they will be doing during their holiday বন্ধৰ দিনত কি কৰিব হিহতে হে তাৰ প্ল্যানৰ ওপৰত এটা লিখিছে মেছেজ এটা তাৰপা let's read a few more sentences এতিয়া আমাক কেইটামান বাক্য দিছে পঢ়িব কৈছে which talk about an action যিবিলাকে এনেবোৰ কাৰ্যৰ বিষয়ে বুজায় action that is likely to take place later যিটো হবলৈ গৈ আছে হবহে হোৱা নাই এতিয়ালৈকে or in the future যিটো ভৱিষ্যতত হ'ব মানে future tenseৰ কথা ইয়াতে আমাক বুজাবলৈ চেষ্টা কৰিছে যে future tense কোনবিলাক যিটো কাম আমি কৰিম এতিয়ালৈকে কৰা নাই হেতুকে future tense বুলি কয় তোমালোকে জানা যে ইংৰাজী তিনটা tense আছে present past আৰু future গতিকে যেতিয়া গ্ৰামাৰ ক্লাছত এই কথাবিলাক ওলাব তেতিয়া আমি আৰু ভালকৈ অলপ আলোচনা কৰিম ইয়াতে এতিয়া মেইনলি কি কথা হৈছে ফিউচাৰ টেন্সৰ ওপৰত ক'বলৈ বিচাৰিছে যে ফিউচাৰ টেন্স কোনবিলাক যিবিলাক কাৰ্য আমি কৰা নাই কৰিমহে হেতুকে আমি ফিউচাৰ টেন্স বুলি কয় ঠিক আছে তবে we use will shall to describe such action আৰু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা কি এটা কথা তোমালোকে চাব লাগিব যে ফিউচাৰ টেন্সত সদায় will আৰু shall ইউজ হয় আৰু যতে যিবিলাক সেন্টেন্সতে will আৰু shall থাকে আমি কি বুজি পাম যে এই সেন্টেন্সটো ফিউচাৰ টেন্সৰ হয় ঠিক আছে তাৰ পিছতে চোৱা ইয়াতে এতিয়া তলত কিতাপত আমাক A B C D কেইটামান সেন্টেন্স দিছে এই নামৰ সেন্টেন্স এই সেন্টেন্স কি কৈছে যে I will go to school tomorrow মই কাইলৈ স্কুললৈ যাম নে B টোত কি কৈছে যে I shall visit the zoo next Sunday মই অহা দেওবাৰে চিৰিয়াখানালৈ যাম জুলৈ যাম ঠিক আছে তাৰপৰ C টো কি ক'লে ৰীনা will come to our home next week ৰীনা অহা সপ্তাহত আমাৰ ঘৰলৈ আহিব
তাৰপিছত এই ডি টো কি কৈছে উই উইল সিং এ কোৰাছ অন আৱাৰ স্কুল এনুৱেল ডে আৰু স্কুল এনুৱেল ডেত আমি এটা কোৰাছ গাম এতিয়া ইয়াতে চোৱা যিকেইটা এ বি চি ডি সেন্টেন্স দিছে ইয়াতে কিন্তু কামখিনি হ'ব হোৱা নাই তাৰমানে উদাহৰণস্বৰূপে কি আমি যদি এটোলে চাওঁ তেতিয়া আই উইল গো টু স্কুল টুমৰ মই কাইলৈ স্কুল যাম হেতেলৈকে যোৱা নাই কিন্তু তাৰপিছত কি হৈছে বি টো কিছে আই শেল ভিজিট দা জুড নেক্সট সানডে মই অহা দেওবাৰে চিৰিয়াখানালৈ যাম কিন্তু যোৱা নাই এতিয়ালৈকে মানে কামটো হ'বহে গতিকে মই কৈছে যে যিবিলাক কাম আমি কৰিম হেতিয়ালৈকে কৰাই নাই হেবিলাকক ফিউচাৰ টেন্স আমি বুলি ক'ব পাৰো ঠিক আছে তাই ইয়াতে কিছুমান এই মোবাইলটোৰ ভিতৰতো কিছুমান কি কয় দিছে তোমালোকে এইবিলাক নিজে পঢ়িবা ঠিক আছে এতিয়া আমি নেক্সট কি আছে হেতু চাওঁ বলা এতিয়া চোৱা 18 নম্বৰ কি ক'লে 18 নম্বৰ ইয়াতে কি কৈছে এখন পিকচাৰ দিছে পিকচাৰখন কি আমি এখন গাড়ীৰ ছবি দেখিছো ভ্যানৰ পিকআপ ভ্যানৰ ছবি দেখিছো তাতে কিবা কিবি বস্তু অলপ উঠাই এজন মানুহ আৰু এটা লৰা গৈ আছে কেনিবাদি কি আছে আমি এটা ডিটেইল এইখিনি কথা পাম ইয়াতে কি কৈছে যে আমি প্ৰথমে অলপ পঢ়িবলৈ চেষ্টা কৰো হা যে টুমৰো ইজ উইকলি মাৰ্কেট বেহাৰবাৰী কাইলৈ বেহাৰবাৰীত কি হৈছে সাপ্তাহিক বজাৰ বহিব ৰবিন এণ্ড হিজ ফাদাৰ উইল গো দেয়াৰ ৰবিন এই যিটো লৰা এইটো লৰা ৰবিন আৰু এইটো ৰবিনৰ দেউতাক তেওঁলোক দুয়ো কলে গৈ আছে হে বজাৰলৈ গৈ আছে কি কৰিবলৈ উইল গো দেয়াৰ টু সেল ভেজিটেবল সেল কৰিবলৈ গৈ আছে ঠিক আছে তো লেটস ৰিড হোৱাট ৰবিন ইজ এতিয়া আমাক পঢ়িব কৈছে ৰবিনে হোৱাট ৰবিন ইজ প্লেনিং ফৰ টুমৰো ৰবিনে কাইলৈ কি প্ল্যান বনাইছে সেই বিষয়ে আমাক দিছে ইয়াতে সেইখিনি কথা আমাক পঢ়িবলৈ কৈছে এইখিনি ইয়াতে আছে চোৱা এই কথাখিনি ঠিক আছে তে প্ৰথম লাইনত কি ক'লে যে আই এম সো হ্যাপি মই বৰ সুখী দ্যাট টুমৰো আই উইল বি গোইং টু দা উইকলি মাৰ্কেট উইথ মাই ফাদাৰ তে ৰবিনে কৈছে যে মই বৰ সুখী যে কাইলৈ মই মোৰ দেউতাৰ লগত সাপ্তাহিক বজাৰলৈ যাম উইকলি মাৰ্কেট উইথ মাই ফাদাৰ তেতিয়া নেক্সট হৈছে আই উইল ওৱেৰ মই পিন্ধিম এতিয়ালৈকে পিন্ধা নাই কিন্তু আই উইল ওৱেৰ দ্য নিউ শাৰ্ট ডেট আই বট লাষ্ট মান্থ এতিয়া মই পিন্ধিম নতুন শাৰ্টটো পিন্ধিম যিটো মই যোৱা মাহত কিনিছিলো আই এম ভেৰি এক্সাইটেড মই বৰ এক্সাইট হৈ আছো বিকজ উই উইল কেৰি আৱাৰ ভেজিটেবলছ আমাৰ ভেজিটেবল বিলাক কঢ়িয়াই নিম ক'ত কঢ়িয়াই নিব টু দা মাৰ্কেট কলৈ কঢ়িয়াই নিব মাৰ্কেটলৈ কিহত নিব ইন আৱাৰ নিউ ভ্যান আমাৰ নতুন ভ্যানখনত আমি এই ভেজিটেবল বিলাক মাৰ্কেটলৈ কঢ়িয়াই নিম তেতিয়া সেই কথাটো ৰবিনে কৈছে তাৰপৰা নেক্সট কি আছে ইট উইল টেক এন আৱাৰ দা কি কৈছে ইট উইল টেক এন আৱাৰ টু ৰিচ দা মাৰ্কেট 1 ঘণ্টা লাগিব মাৰ্কেট পাবৰ কাৰণে তাৰ পিছত সো উই উইল ষ্টাৰ্ট ভেৰি আৰ্লি ইন দা মৰ্নিং আৰু সেই কাৰণে আমি কি কৰিব লাগিব খুব সোনকালে বজাৰলৈ ওলাব লাগিব বজাৰলৈ আমি যাত্ৰা আৰম্ভ কৰিব লাগিব তাৰপৰা নেক্সট হৈছে আই উইল হেল্প মাই ফাদাৰ মই মোৰ দেউতাক সহায় কৰিম আই উইল হেল্প মাই ফাদাৰ এখিনি চোৱা ইন সেলিং দা ভেজিটেবল মই এই ভেজিটেবলখিনি বিক্ৰীৰ ক্ষেত্ৰত মই মোৰ দেউতাক সহায় কৰিম বুলি কৈছে তাৰপিছত মাই ফ্ৰেণ্ডছ ফ্ৰম দা নিয়াৰবাই ভিলেজ অহা ওচৰ চুবুৰীয়া গাঁওবিলাকৰ পৰা মোৰ বন্ধুবিলাকো বজাৰলৈ আহিব উইল অলসো কাম যা আহিব আৰু নেক্সট আই উইল বাই টয়জ মই পুতলা কিনিম কাৰ কাৰণে কিনিব ফৰ মাই সিস্টাৰ মোৰ ভণ্টিৰ কাৰণে মই পুতলা কিনিম আৰু লাষ্ট কি কৈছে she will be very happy তাই বৰ আনন্দিত হ'ব যে এই পুতলাটো পালে তাই বৰ আনন্দিত হ'ব লাষ্ট আমাক কি কৈছে while coming back I shall buy some sweets for my mother আৰু যেতিয়া আমি ঘৰলৈ ঘূৰি আহিম তেতিয়া মোৰ মাৰ কাৰণে মই অলপ মিঠাই কিনিম গতিকে এইখিনি গোটেইখিনি বস্তু ফিউচাৰ টেন্সত আছে বজাৰলৈ যাব নতুন চুলা পিন্ধিব ভ্যানত শাক-পাচলিবিলাক কঢ়িয়াব দেউতাকক বজাৰত ভেজিটেবল বিলাক বিকাত সহায় কৰিব তাৰ পিছত ওচৰ চুবুৰীয়া বা তাৰ ফ্ৰেণ্ড বিলাক আহিব ভনিয়ে ক'লে টয় কিনিব মা ক'লে সুইটস কিনিব এই গোটেই কথাবিলাক কি হৈছে ফিউচাৰ টেন্সত আছে আৰু ফিউচাৰ টেন্সত কি হৈছে মেইনলি কি দুটা বস্তু লাগি থাকে বুলি ক'লে আমাক shall আৰু will ঠিক আছে এতিয়া চোৱা 19 নম্বৰটো চোৱা ইয়াতে কি দিছে যে ৰিৰাইট দা ফলোইং সেন্টেন্সেস এই তলতে যেটো ABCD E পাঁচটা ক্লিকাৰ সেন্টেন্স দিছে সেন্টেন্স কিটা কি কৰিব লাগে ৰিৰাইট কৰিব লাগে ইউজিং will or shall যতে will যত যি লাগে will আৰু shall লগে আমি কি কৰিব লাগে এই সেন্টেন্স কিটা পুনৰ লিখিব লাগে মই গোটেই কিটা তোমালোকক বেলেগ এঠাইত লিখাই দিছো তোমালোকে এইবিলাক চাই লিখি লবা এতিয়া কি কৰিব লাগে আমি ৰিৰাইট কৰিব লাগে কি দি হয় will নহয় shall এতিয়া চোৱা প্ৰশ্নটো এটো আছিল বাইকটো এটো যে we sell our vegetables at the weekly market যে আমি weekly market vegetable sell কৰো এটোকে কি কৰিব লাগিছে ৰিৰাইট কৰিবলৈ কৈছে কি লগাই হয় will নহয় shall লগাই গতিকে আমি এটো কি কৰিলো ৰিৰাইট কৰিলো এই বস্তু চোৱা ইয়াতে এটা shall লগাই দিছো গতিকে এটো হৈ গল এটা গোটে বাক্যটো কি হ'ব যে we shall sell our vegetable at the weekly market হৈ গল
নহয় জানো তাৰপৰা নেক্সট এটো চোৱা তাৰপৰা প্ৰশ্নটো এটো আছিল যে উই টেক আৱাৰ ভেজিটেবল ইন আৱাৰ ভ্যান যে আমি ভেজিটেবল বিলাক আমাৰ ভ্যানত নিউ গতিকে এটো কি কৰিব লাগিব ফিউচাৰ টেন্সলৈ লৈ যাব লাগিব এটা উইল লগত সাধাৰণতে আমি শ্যালো লগাব পাৰোঁ উইলো লগাব পাৰোঁ এটো কোনো কথা নাই এটো আমি কি লগালো ৰিৰাইট কি কৰিলো শ্যালটো লগাই যে উই শ্যাল টেক আৱাৰ ভেজিটেবল ইন আৱাৰ ভ্যান তেতিয়া এটো ফিউচাৰ টেন্সলৈ গুচি গ'ল তাৰ ঠিক accordingly এতিয়া সি নম্বৰটো কি ক'লে যে it takes an hour to reach the market যে 1 ঘণ্টা লাগিব বজাৰ পাওঁতে 1 ঘণ্টা লাগিব বজাৰ পাওঁতে তেতিয়া এটো আমি ইটৰ লগত সাধাৰণতে কি হয় শ্যাল নহয় উইল খায় হেতু মনত ৰাখিবা ইট শব্দটোৰ লগত সদায় উইল ইউজ হয় গতিকে এটো আমি কি লিখিলো it will take an hour to reach the market simple কথা তাৰ পিছত ডি নম্বৰটো কি আছিল যে my friend also come to the weekly market মোৰ বন্ধুবিলাকো উইকলি মাৰ্কেটলৈ আহিব গতিকে my friends ৰ লগত আমি কি লগাব পাৰোঁ উইল লগাব পাৰোঁ ঠিক আছে my friends will come to the weekly market এখিনি হৈ গ'ল লাষ্ট তাৰ পিছত এটো আছে I buy toys for my sister I buy toys for my sister মোৰ ভন্টিৰ কাৰণে মই পুতলা কিনিম তেতিয়াহ'লে হেতুত লগত আমি কি লিখিব লাগিব I shall buy toys for my sister গতিকে এটা আমি আমাক ৰিৰাইট কৰিবলৈ কৈছিল উইল আৰু শ্যাল লগা আমি পটাপট এটা কৰি দিলো ঠিক আছে নেক্সট তাৰপৰা কি আছে চাওঁ বলা তাৰ পিছত ইয়াতে চোৱা আমাক এখন ছবি দিছে ছবিখনত কি হৈছে আমাৰ এজনী ছোৱালী দেখিছো তাইক এটা ধুনীয়া ফ্ৰক পিন্ধি অলপ মানে আনন্দিত হৈছে ফূৰ্তি কৰি আছে অলপ নাচি বাগি আছে তেতিয়া কি কৈছে যে লুক এট দা পিকচাৰ বিলো এতিয়া তলত যিখিনি পিকচাৰ দিছে সেই পিকচাৰখন আমাক চাবলৈ কৈছে and sit pairs আৰু আমাক কি দলত বহিবলৈ কৈছে দল বান্ধি বহিবলৈ কৈছে and ask your friend আৰু বন্ধুক সুধিবলৈ কৈছে কি সুধিবলৈ কৈছে question যে question কি সুধিবলৈ কৈছে question and she will say the answer by looking at the picture আৰু তুমি এই পিকচাৰখন চাই বন্ধুজনক এটা question কৰিবা আৰু বন্ধুজনেও কি কৰিব এই পিকচাৰখন চাই কি কৰিবা উত্তৰ দিব ঠিক আছে one is done for you as an example আৰু এটা আমাক কৰি দেখাইছে গতিকে প্ৰথম আমি পিকচাৰখন কি দেখিছো এজন ছোৱালী পিকচাৰ দেখিছো ঠিক আছে তেতিয়া ষ্টুডেন্ট এটা কোৱেশ্চন কৰিছে যে why is the girl happy ছোৱালীজনী কিয় সুখী হৈ আছে তেতিয়া পিকচাৰখন দেখিছো ছোৱালীজনী এটা কি কৰিছে ধুনীয়া ফ্ৰক পিন্ধি আছে তেতিয়া আনসাৰটো কি দিছে ষ্টুডেন্ট বি যে she is happy because she is wearing a beautiful frock কি beautiful frock তাই ধুনীয়া এটা ফ্ৰক পিন্ধি আছে কাৰণে তাই আনন্দিত হৈছে ঠিক আছে নেক্সট এতিয়া কি হৈছে আমাক এই ছবিখন চোৱা এতিয়া এই ছবিখনত কি হৈছে এখন আমি বাছৰ ছবি দেখিছো তাৰ পিছত কিছুমান মানুহ ৰাস্তাৰ দাঁতিত ৰৈ আছে গতিকে প্ৰশ্নটো এনেকুৱা ধৰণৰ হ'ব পাৰে ইয়াতে আমি প্ৰশ্ন এটা লিখি দিছো প্ৰশ্নটো কি যে why are they standing beside the road হিহঁতি ৰাস্তাৰ কিনাৰত কিয় ৰৈ আছে তেতিয়া আনসাৰটো কি হ'ব যে they are standing beside a road to board in the bus হিহঁতি ৰাস্তাৰ কিনাৰত কিয় ৰৈ আছে বাছত উঠিবৰ কাৰণে ৰৈ আছে ঠিক আছে সিমিলাৰলি ইয়াতে চোৱা এই ছবিখনত আকৌ কি হৈছে দুটা চৰাই কি কৰিছে গা গছত খুটিয়াই আছে গা গছডাল হেতি কি কৰিছে ঠোঁটেৰে খুটিয়াই আছে তেতিয়ালে কোৱেশ্চন কি হ'ব পাৰে যে কোৱেশ্চনটা ইয়াখিনতে হ'ব পাৰে যে why are the two birds doing যে চৰাই দুটাই কি কৰি আছে চৰাই দুটাই কি কৰি আছে আনসাৰটো কি হ'ব the two birds are pecking at the trunk চৰাই দুটাই কি কৰি আছে গছজোপাত খুটিয়াই আছে ঠোঁটেৰে খুটিয়াই আছে তেতিয়াহ'লে এইকেইটা আমি ছবিখন চাই আমি প্ৰশ্ন কৰিছো আৰু ছবিখন চাই আমি আনসাৰো দিছো গতিকে এইকেইটা তোমালোকে বুজি পাইছা নেক্সট ইডিছো যে এই ছবিখনত কি হৈছে লৰাটোৱে আকৌ কি হৈছে কান্দি আছে আৰু আমি দেখিছো যে লৰাটো কি হৈছে এটা পুতলা ভাঙি আছে এটা পুতলা গাড়ী এখন আছিলে ভাঙি আছে গতিকে আমি প্ৰশ্নটো সুধিব পাৰো যে why is the boy crying যে লৰাটোৱে কিয় কান্দি আছে তেতিয়া আনসাৰটো কি হ'ব the boy is crying as his toy has broken যে লৰাটো তাৰ পুতলাটো ভঙাৰ কাৰণে হি কান্দি আছে ওকে নেক্সট সিমিলাৰলি এইখন পিকচাৰ আমি কি দেখিছো যে কেটামান লৰাই কিবা এটা খেলি আছে খেলটোৰ নাম আমি জানো আনসাৰ প্ৰশ্নটো কি হ'ব what are they playing হতে কি খেলি আছে তেতিয়া আনসাৰটো কি হ'ব they are playing basketball গতিকে আমি কি কৰিলো এই পিকচাৰ বিলাক চাই আমি কি কৰিছো কোৱেশ্চন এটা কৰিছো আৰু পিকচাৰখন চাই সেই কোৱেশ্চনটোৰ আমি আনসাৰো দিছো ওকে নেক্সট তাৰ পিছতে চোৱা ইয়াতে আমাক দুখন পিকচাৰ দিছে এখন পিকচাৰ আৰু এখন অলমোস্ট একে পিকচাৰ হয় কিন্তু কি হৈছে যে আমাক প্ৰথমে কৈছে লেটস টক এতিয়া আমি কথা পাতো কি কথা পাতিবলৈ কৈছে
ডিসকাস দ্য পেয়াৰ ইন দ্য ডিসকাস ইন পেয়াৰ্স এতিয়া আমাক দলত আলোচনা কৰিবলৈ কৈছে ডিফাৰেন্স বিটুইন দ্য পিকচাৰ দুইখন পিকচাৰ যদিও অলমোষ্ট একে কিন্তু তাৰ মাজত অলপ অলপ পাৰ্থক্য আছে সৰু সৰু কিবা কিবি পাৰ্থক্য আছে সেই পাৰ্থক্যবিলাক কি হৈছে মেক এ লিষ্ট অফ দ্য ডিফাৰেন্স আৰু কি কি পাৰ্থক্য আছে তাৰ এটা লিষ্ট বনাব কৈছে ঠিক আছে এতিয়া চোৱা আমি যদি পিকচাৰখন চাওঁ ইয়াতে চোৱা ৰেইনবো আছে ইয়াতে এখনত কিন্তু ৰেইনবো নাই গতিকে প্ৰথমটো আমি কি কিলো ডিফাৰেন্স ৰেইনবো দেখিলো নহয় নে তাৰপিছত ইয়াতে চোৱা এটো বাৰ্ডটো আছে বাৰ্ড আছে কিন্তু ইয়াতে বাৰ্ড নাই দেখিলানে ইয়াতে বাৰ্ড নাই গতিকে নেক্সট ডিফাৰেন্টটো বাৰ্ড হৈ গ'ল তাৰপিছতে এইখিনিত এটা চোৱা অলপ আঁতৰত চোৱা এইটো এটা গোট ছাগলী এটা আছে কিন্তু ইয়াতে কোনো ধৰণৰ এইখিনিত কোনো গোট নাই ছাগলী নাই তাৰপিছত চোৱা ক্লিনাৰ ইয়াতে এই লৰাটো কি কৰি আছে আমি সাফা কৰি থকা বুলি কৈছে যে হেতি ঠাইখিনি সাফা কৰিছে কিন্তু ইয়াতে এই লৰাটো নাই বা মানুহজন নাই যিজন ক্লিনাৰ বুলি কৈছে যে সাফা কৰা লোকজন নাই তাৰপিছতে ইয়াতে চোৱা এইখিনি গছ এজোপা আছে ডাঙৰকে কিন্তু ইয়াতে কোনো ধৰণৰ গছ নাই গতিকে নেক্সট ডিফাৰেন্সটো কি হ'ব ট্ৰী হ'ব তাৰপিছত এইফালে চোৱা ইয়াতে এই ছবিখনত কি আছে ফ্লাৱাৰ আছে কিন্তু ইয়াতে কোনো ধৰণৰ ফ্লাৱাৰ নাই গতিকে নেক্সট ডিফাৰেন্সটো কি ফ্লাৱাৰ আৰু লাষ্ট আমি কি পাতিলো ওকে তাৰপিছত এটা গুটে কিটা হৈ গ'ল আমাৰ কি ৰেইনবো হৈ গ'ল বাৰ্ড হৈ গ'ল গোট হৈ গ'ল ক্লিনাৰ হৈ গ'ল ফ্লাৱাৰ্স হৈ গ'ল ট্ৰী হৈ গ'ল অলৰাইট গতিকে এখিনি কথা আছিল দুইখন ছবিৰ মাজত থকা ডিফাৰেন্সখিনি আমি ডিফাৰেন্সখিনি উলিয়াইছো তোমালোকে ভালকে চাবা ভালকে চালে কথাখিনি ধৰিবই পাৰিবা ইয়াতে একো বেলেগ ধৰণৰ টান একো কথা নাই হ'ব এতিয়া নেক্সট কি আছে আমি চাম বলা এতিয়া কি কৈছে যে নাও টেল এ ষ্টৰী এতিয়া আমাক এটা কাহিনী ক'ব কৈছে টেল এ ষ্টৰী টু ইয়োৰ ফ্ৰেণ্ড এটা বন্ধুক এটা কাহিনী ক'বলৈ কৈছে বেজড অন দা পিকচাৰ এই ছবিখনৰ ওপৰত ভিত্তি কৰি এখন কাহিনী ক'ব কৈছে ইউ মে ইউজ দা ফলোইং ৱৰ্ডছ এণ্ড ফ্ৰেজ আৰু আমাক তলতে কিছুমান কি কৰিছে আমাক তলতে কিছুমান কি কৈছে আমাক শব্দ দিছে ফ্ৰেজ দিছে এইবিলাক আমি ইচ্ছা কৰিলে কি কৰিব পাৰিম সেই যেতিয়া আমি কাহিনীটো কম সেই কাহিনীটোৰ লগত আমি এইখিনি ইউজ কৰিব পাৰিম হ'ব এইখিনি মই কৰাই দিছো তোমালোকে ইচ্ছা কৰিলে এটো লিখিব পাৰা এতিয়া প্ৰথমে এইখিনি লিখিবা এইখিনি তোমালোকে লিখি লবা ঠিক আছে মই পঢ়ি দিম নেকি ঠিক আছে পঢ়ি দিছো বাৰু ফটাফট যে one day my friends and I decided to plant some trees in our garden we bought sapling from the nursery first we started digging a hole in the soil then we did the planting carefully after that we watered the plant ঠিক আছে এখিনি লিখিবা তারপর নেক্সট কি লিখিবা পুনৰ এখিনি লিখিবা এই গুটেখিনি লিখিবা তোমালোকে এখিনি কি কৈছো that there were many flowers blooming around and a goat was walking nearby trying to nibble leaves the garden looked so beautiful in the sky a rainbow shone brightly over the tall trees তাৰপিছত some of my friends were cleaning the park while others were planting more trees গতিকে এখিনি লিখিবা আৰু অলপ আছে নেক্সট এখিনি তোমালোকে লিখি হোৱাৰ পিছত পুনৰ এখিনি আনিলে আহিবা তাৰপিছত এখিনি লিখি দিবা যে it was a joyful day full of fresh air and nature's beauty we felt happy knowing that one day our sapling would grow into big green trees ঠিক আছে এখিনি লিখিবা অলপ দীঘল হৈছে এটো এনেকা ধৰণৰ বা পৰীক্ষা সাধাৰণতে নাহে গতিকে কিন্তু যদি আমি এইবিলাক কথা লিখো আমাৰ কি ৰাইটিং পাৱাৰটো অলপ এনহেন্স হয় গতিকে ইচ্ছা কৰি লিখিব পাৰা গতিকে এইটা মই তোমালোকক দিলো তারপর নেক্সট কি আছে আমি চাও বলা ওকে আৰু ইয়াতে কোনো ধৰণৰ প্ৰশ্ন নাই গতিকে আজি এই ভিডিওটো আমি পেজ নাম্বাৰ 46 তাৰ পিছতে 45 তাৰ পিছত 44 তাৰ পিছত 43 আৰু আমি আৰম্ভ কত কৰিছিলো এই পেজটো পাৰ কৰিছিলো 43 পৰা গতিকে এই কেউটা পেজত যিখিনি কোৱেশ্চন আছিল মই তোমালোকক লিখা দিবলৈ চেষ্টা কৰিছো আশা কৰিছো তোমালোকে এই ভিডিওটো চাই ভাল পাবা বা অলপ উপকৃত হ'বা তোমালোকৰ অলপ হেল্প হ'ব গতিকে এইখিনিতে ভিডিওটো সামৰিছো ঠিক আছে ওকে অলৰাইট বাই বাই